Together we achieve victory over heart failure. নমস্কাৰ, মোৰ নাম ডাক্তৰ বিকাশ ৰায় দাস। মই এজন হৃদৰোগ বিশেষজ্ঞ আৰু হৃদশল্য চিকিৎসক। মই হাৰ্টৰ অস্ত্ৰোপচাৰ কৰোঁ। এতিয়া আজি মই আপোনালোকক হাৰ্ট ফেইলাৰ সম্বন্ধে অকণমান জনাব খুজিছোঁ। আমি গম পাওঁ, কেতিয়াবা শুনাও পাওঁ যে কাৰোবাৰ হাৰ্ট ফেইলাৰ হৈছে। হাৰ্ট ফেইলাৰ মানেনো কি? হাৰ্ট ফেইলাৰ মানে হৈছে যেতিয়া আমাৰ হৃদপিণ্ডটোৱে সঠিকভাৱে পাম্প কৰি তেজৰ চলাচলটো চলাই ৰাখিব নোৱাৰে, সেইটোকে আমি হাৰ্ট ফেইলাৰ বুলি কওঁ। অৰ্থাৎ যিটো পাম্পিং ক্ষমতা, যিটো আমাৰ শৰীৰৰ গোটেই তেজখিনি পাম্প কৰি থাকে, সেই পাম্পিং ক্ষমতাটো যদি কমি যায় হৃদপিণ্ডৰ, তেতিয়া আমি তাক হাৰ্ট ফেইলাৰ বুলি কওঁ। এতিয়া কেনেকুৱা ধৰণৰ লক্ষণ হ'লে আমি হাৰ্ট ফেইলাৰ বুলি গম পাব পাৰোঁ? যদি কাৰোবাৰ উশাহ নিশাহ লোৱাত অসুবিধা হয়, বা কাম বন কৰিলে বা খোজ কাঢ়িলে যদি উশাহ লোৱাত দিগদাৰী হয়, তেতিয়াহ'লে সেইটো হাৰ্ট ফেইলাৰৰ এটা লক্ষণ হ'ব পাৰে। কেতিয়াবা আকৌ মানুহজনৰ অত্যাধিক ভাগৰ লাগিব পাৰে, খুব দুৰ্বল অনুভৱ কৰিব পাৰে। আৰু খুব সাধাৰণতে আমি যিবিলাক আমাৰ ফুলা হয়, আমাৰ ভৰি হাত এইবিলাক ফুলি যায়, তেনেকুৱা ধৰণৰ হ'ব পাৰে। আৰু আমাৰ যিবিলাক কাম বন, দৈনন্দিন যিবিলাক জীৱন প্ৰণালীত আমি কাম বন কৰোঁ, সেই কাম বনবিলাক আমি কৰিব নোৱাৰা হৈ যাওঁ, এনেকুৱা হ'ব পাৰে। কেতিয়াবা আমাৰ যিটো হৃদস্পন্দনটো অস্বাভাৱিক হ'ব পাৰে বা ক্ষিপ্ৰ হৈ যাব পাৰে, কেতিয়াবা খুব ফাষ্ট বিট হয়। হাৰ্ট ফেইলাৰ হ'লে আমাৰ উশাহ নিশাহ লোৱাত অসুবিধা হয়। কেতিয়াবা মানুহজনে কাম কৰিলে বা যিবিলাক দৈনন্দিন জীৱন প্ৰণালীত যিবিলাক কাম কৰে, সেইবিলাক কাম কৰিব নোৱাৰা হৈ যায়, আৰু তেতিয়া উশাহ নিশাহ লোৱাত অসুবিধা হয়। মানুহজন আনকি কেতিয়াবা শুই থাকিলেও উশাহ লোৱাত অসুবিধা হ'ব পাৰে। তদুপৰি অত্যাধিক ভাগৰ লাগিব পাৰে। খুব সৰু কাম বন এটা কৰিলে ভাগৰ অনুভৱ কৰিব পাৰে, দুৰ্বল অনুভৱ কৰিব পাৰে। ভৰি হাত কেতিয়াবা ফুলি যাব পাৰে। হৃদস্পন্দনটো আমাৰ অস্বাভাৱিক হৈ যাব পাৰে বা খুব ক্ষিপ্ৰ হৈ যাব পাৰে, যিটোক আমি ইৰেগুলাৰ হাৰ্টবিট বুলি কওঁ। আৰু দৈনন্দিন জীৱন প্ৰণালীৰ কামবিলাক আমি ভালকে কৰিব নোৱাৰা হৈ যাম। হয়তো বজাৰ সমাৰ কৰা, খোজ কাঢ়া, সৰু সুৰা কাম বন আমি কৰিব নোৱাৰা হৈ যাম। কেতিয়াবা আকৌ উশাহ নিশাহ ল'লে হুইজিং শব্দ এটা হ'ব পাৰে। উশাহ নিশাহ লওঁতে শব্দটো আমি শুনা পাওঁ, তেনেকুৱা ধৰণৰ হ'ব পাৰে। কাহ হয় খুব সাধাৰণতে, মানুহজনে কাহিব, কিন্তু কাহত একো খেকাৰ চেকাৰ নোলায় বা পনীয়া পনীয়া খেকাৰ ওলায়। তো তেনেকুৱা হ'লেও কিন্তু হাৰ্ট ফেইলাৰৰ লক্ষণ হ'ব পাৰে। কেতিয়াবা পেট চেট ফুলি যাব পাৰে, আৰু ওজনটো অত্যাধিক বাঢ়ি যাব পাৰে। হঠাৎ ওজনটো বাঢ়ি গৈছে, বোলে মানুহজনৰ 70 কিলো আছিল, হঠাতে 73-75 কিলো হৈ গ'ল। এনেকুৱা ৰেপিড ৱেইট গেইন বুলি কয়। ক্ষিপ্ৰভাৱে যদি অস্বাভাৱিক ওজন বাঢ়ি যায়, তেতিয়া তেনেকুৱা হ'ব পাৰে। ভোক নলগা হয়, বমি বমি ভাৱ হয়, আৰু মানুহজনৰ যিটো মানসিক যিটো ক্ষিপ্ৰতা, সেইটো কমি যায়, এলাৰ্টনেছটো কমি যায়। আৰু কেতিয়াবা বুকুৰ বিষো অনুভৱ হ'ব পাৰে। গতিকে এইবিলাক হৈছে সাধাৰণতে দেখা দিয়া লক্ষণ, হাৰ্ট ফেইলাৰৰ লক্ষণ। আমাৰ হাত ভৰি ফুলি যাব পাৰে, উশাহ লোৱাত অসুবিধা হ'ব পাৰে, খুব দুৰ্বল অনুভৱ হ'ব পাৰে। এইকেইটা হ'ল সাধাৰণভাৱে দেখা পোৱা লক্ষণ। আৰু এই লক্ষণবিলাক হ'লে আমি আচলতে ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে, কাৰণ ডাক্তৰে এই হাৰ্ট ফেইলাৰ কিয়নো হৈছে সেইটো নিৰ্ণয় কৰি তাৰ উপযুক্ত চিকিৎসা দিব পাৰিব, আৰু আপোনাৰ ওজনটো তেতিয়া কমাব পাৰিব। এইখিনিকে মই আজি কৈ সামৰিছোঁ। ধন্যবাদ।